বকুত খাদ্যত বিষক্ৰিয়াৰ ভয়ংকৰ ঘটনা সংঘটিত হৈছে শিশুসহ ৪৮ জন লোকক ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত এই মুহূৰ্তত বকুৰ পৰা আমি এটা ব্ৰেকিং নিউজ জনাইছো ভয়ংকৰ ঘটনা সংঘটিত হৈছে খাদ্যত বিষক্ৰিয়া ঘটি শিশুসহ ৪৮ জন লোক বৰ্তমান চিকিৎসালয়ত ভৰ্তি তিনিখনকৈ গাঁৱত বিষক্ৰিয়াৰ ঘটনা সংঘটিত হৈছে সংকটজনক অৱস্থাত দুজনক গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে এই মুহূৰ্তত আমি ডাঙৰ খবৰ আপোনালোকক জনাইছো বকুত সংঘটিত হৈছে ভয়ংকৰ ঘটনা বকুত খাদ্যত বিষক্ৰিয়া হৈ ৪ গৰাকীকৈ ক্ষমা কৰিব ৪৮ গৰাকীকৈ লোকক চিকিৎসাধীন অৱস্থাত বৰ্তমান ৰাখিব লগা হৈছে তিনিখন গাঁৱত সংঘটিত হৈছে ভয়ংকৰ ঘটনা সংকটজনক অৱস্থাত দুজনক গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে পুনৰবাৰ আমি জনাব বিচাৰিছো এই ধৰণৰ ঘটনা নতুন নহয় সংকটজনক অৱস্থাত দুজনক জিএমচিএছত ভৰ্তি কৰোৱা হৈছে সমান্তৰালভাৱে ৪৮ জন লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে তিনিখনকৈ গাঁৱত বিষক্ৰিয়াৰ এই ঘটনা সংঘটিত হৈছে আৰু বকুত খাদ্যত বিষক্ৰিয়াৰ এই ভয়ংকৰ ঘটনাটোৰ পাছতেই প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বৰ্তমান স্বাস্থ্য বিভাগৰ তৰফৰ পৰা তৎপৰতাৰে সৈতে চিকিৎসা সেৱা অব্যাহত ৰাখিছে এই আক্ৰান্ত লোকসকলক যেহেতু তিনিখনকৈ গাঁৱত সংঘটিত হৈছে ভয়ংকৰ ঘটনা সংকটজনক অৱস্থাত দুজনক জিএমচিএছত ভৰ্তি কৰা হৈছে আমি শেহতীয়া তথ্য আপোনালোকক দিব বিচাৰিম বকুৰ তিনিখনকৈ গাঁৱৰ অৰ্ধ শতাধিক লোক অসুস্থ হৈ পৰিছে আৰু ততাতৈয়াকৈ ৪৮ জনক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে দুজনক জিএমচিএছলৈ প্ৰেৰণ কৰা হৈছে জৱেপাৰা ৰংছেপাৰা ভোগদাবাৰীৰ ৰাইজৰ মাজত এতিয়া হাহাকাৰ আৰু এই মুহূৰ্তৰ শেহতীয়া আপডেটছ আমি জনাব বিচাৰিছো একাংশই কোৱা মতে সৰস্বতী পূজা আৰু বাথৌ পূজাৰ প্ৰসাদ গ্ৰহণ কৰাৰ পাছতেই অসুস্থ হৈ পৰিছিল লোকসকল অধিক তথ্য আমি জানিব বিচাৰিছো সংযুক্ত হৈছে আমাৰ বকুৰ সতীৰ্থ প্ৰীতম বায়নৰ সৈতে প্ৰীতম আপোনাৰ পৰা জানিব বিচাৰিছো কিদৰে এই ঘটনা সংঘটিত হ'ল বৰ্তমানৰ আপডেটছ কি আছে আপোনাৰ হাতত হয় আমি বৰ্তমানলৈ জানিব পৰা মতে বকুৰ এই যে তিনিখন গাঁও প্ৰায় ৪৮ জনকৈ পুৰুষ মহিলা বৰ্তমানো মানে মেডিকেলত চিকিৎসাধীন হৈ আছে দুজনক সংকটজনক অৱস্থাত চিৰিয়াছ হোৱাৰ কাৰণে জিএমচিএছলৈ প্ৰেৰণ কৰা হৈছে ইতিমধ্যে মানে তেওঁলোকৰ ৰাইজৰ যিখিনি ধৰ আমি মতামত লৈছিলো বা তেওঁলোকক সুধিছিলো তেওঁলোকে কৈছিল যে কিছুদিন পূৰ্বে হৈ যোৱা সৰস্বতী পূজা আৰু বাথৌ পূজাৰ মানে প্ৰসাদ গ্ৰহণ কৰাৰ কাৰণে এনেকুৱাকে ধৰ খাদ্যত বিষক্ৰিয়া হোৱাৰ ফলত তেনেকুৱাকে অসুস্থ হোৱা বুলি জানিব পৰা গৈছে হাতৰ শেহতীয়া তথ্য আহি পৰিছে খাদ্যত বিষক্ৰিয়া ঘটিয়েই এইদৰে অসুস্থ হৈ পৰিছে লোকসকল তিনিখনকৈ গাঁও এখন হৈছে জৱেপাৰা আনখন হৈছে ৰংছেপাৰা আৰু আনখন হৈছে ভোগদাবাৰী এই তিনিখনকৈ গাঁৱৰ ৰাইজৰ মাজত এতিয়া হাহাকাৰ সৰস্বতী পূজা আৰু বাথৌ পূজাৰ প্ৰসাদ গ্ৰহণ কৰাৰ পাছতে একাংশ লোক অসুস্থ হৈ পৰিছিল বকু প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ৩০ জন লোক বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে ডিম্পল বড়ুৱা আৰু তুচুৰাম বড়োক সংকটজনক অৱস্থাত জিএমচিএছত ভৰ্তি কৰোৱা হৈছে ৪৮ জনকৈ লোকক বৰ্তমান চিকিৎসা সেৱা অব্যাহত ৰাখিছে সমান্তৰালভাৱে কেইবাখনো ব্যক্তিগত চিকিৎসালয়তো ভৰ্তি হৈ আছে কেইবাগৰাকীও অসুস্থ লোক পুনৰবাৰ জনাব বিচাৰিছো খাদ্যত বিষক্ৰিয়া ঘটিয়েই এই তিনিখন গাঁৱত এতিয়া হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে আৰু পূজাৰ প্ৰসাদ গ্ৰহণ কৰি অসুস্থ হৈ পৰিছিল লোকসকল অসুস্থ লোকসকলৰ মাজত আছে কেইবাটাও শিশু স্বাস্থ্য বিভাগৰ তৰফৰ পৰা তৎপৰতাৰে সৈতে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ চেষ্টা অব্যাহত ৰাখিছে